আছে সেকেন্ড হ্যান্ড মোবাইল এটা আজকাল মানুহে বহুত সেকেন্ড হ্যান্ড মোবাইল বিচাৰে মানে সেকেন্ড ইয়াতো realme হৈ গল আৰু নেক্সট আছে ইয়া iPhone আছে ইয়াত যেটো মানুহৰ আমাৰ সকলোৰে ড্ৰিম ফোন বুলি কয় আমি হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আপোনালোকে মই আজি অন্য এটা ভিডিও চাওঁ কৰিম গাইস তো গাইস আজি মানে আমাৰ লগৰ এজনৰ দোকান ওপেনিং কৰিছে মানে আমাৰ লগৰ এজন এই ওপৰত আজি মই ভিডিওটো মাৰিছো মানে প্ৰথমে এটা দোকান লোকেশনটো আপোনালোকক দেখাই লম প্ৰথমে মই এই ৰাস্তাৰ পৰা দেখাইছো প্ৰথমে তো গাইস এইটো আছে Rangkop Tiniali এয়া Rangkop Tiniali বুলি কয় Rangkop Tiniali মই Rangkop Tiniali আছো আৰু এইপিনে যাবলৈ এইপিনে গলে আমাৰ ৰুকসিন পাছিঘাট পাম ইয়াৰ পৰা গলে গান্ধী ৰোড পাম আৰু এইপিনে গৈ ষ্টেচনৰ আৰু সেইটো কাষতে আছে মোবাইল দোকান এইখিনিতে খুলিছে আৰু ইয়াতে খুলিছে আপুনি এইটো চাওক এইটো আছে Oppo বুলি আছে এই Oppoতে আমাৰ মোৰ লগাজনে মোবাইল দোকান নতুনকৈ খুলিছে তো এটা ভিতৰৰ প্ৰথমে মোবাইল লম কি কৰে কি নকৰে গোটেইখিনি আপোনালোকে এটা জনাম এতিয়া পৰা ভিতৰত আমি যাওঁ ভিতৰত প্ৰথমে যাওঁ মানে দোকানৰ হকামখিনি হৈ গল হকাম কৰিছিল হকামখিনি হৈ গল এতিয়া আপোনালোকক প্ৰথমে দোকানত কি আছে প্ৰথমে দেখাই লওঁ তাৰপিছত মই সুধিম কি কৰিব কি কৰে কি নকৰে নমস্কাৰ জনাইছো মই বিজয় ব্লগছ ইউটিউব চেনেললৈকে আজি মোৰ দোকান ওপেনিংত অহাৰ কাৰণে বহুত বহুত থ্যাংক ইউ আৰু আপোনালোকে যদি ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি উনকালে সাবস্ক্ৰাইব কৰি দিয়ক আমাৰ ভাই কৈ দিছে তো আপোনালোকে সকলোৱে সাবস্ক্ৰাইব দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু কমেন্ট কৰি দিয়ক কাম চাম নকৰাকে নথকাকে দোকানটা খুলিছে নিজৰ কাৰণে ফিউচাৰ কথা ভাবি ভাল এনেকৈ কৰিব লাগে সকলোৱে এতিয়া প্ৰথমে আমি কিয় যেটা আমি দোকানটো কৰা আছে জানিব লোকেশনটো জানিব লাগে আপোনাৰ লোকেশনটো কৈছে লোকেশনটো মোৰ দোকানৰ লোকেশনটো Rangkop Tiniali নিয়াৰ ফেমিলি ৰেষ্টুৰেন্ট যেনে এটো মেজিক ষ্টেচনৰ ওচৰতে আছে আৰু কাষতে আছে আৰু গান্ধী হোমাই যোৱা কাষতে আছে আপোনালোকে আহক ইয়াত এতিয়া প্ৰথমে ইয়াত মোবাইল কেনেকুৱা কৰা হয় ইয়াত দোকান ইয়াত মোবাইলটো আৰু নতুন পাই যাব সেকেন্ড হ্যান্ড পাই যাব আৰু ৰিপেয়াৰিং কৰা হ'ব যদি আপোনালোকৰ ডিসপ্লে ভাঙি যায় তেতিয়া অতি কম মূল্যত মই ৰিপেয়াৰিং কৰি দিবলৈ চেষ্টা কৰিম আৰু টেম্পাৰ গ্লাস only 50 মই লগাই দিম 50 না টেম্পাৰ গ্লাস যেটো মোবাইল কিনে টেম্পাৰ গ্লাসটো মেইন হয় টেম্পাৰ গ্লাস মানে লগাই টেম্পাৰ গ্লাস আপোনালোকে কম দামতে ইয়াত পাব টেম্পাৰ গ্লাস 50 रुपीसত টেম্পাৰ গ্লাস হ'ব ইয়াত আহক টেম্পাৰ গ্লাস লগাই ধুনীয়া টেম্পাৰ গ্লাস আপোনালোকে বেলেগ দোকান যদি যায় আজিকালি কমও 100 টকা লৈ এটা টেম্পাৰ গ্লাস আছে এনে ইয়াত আহক এইটো দোকানত আহক 50 रुपीसত টেম্পাৰ গ্লাস লগাই লওক আৰু কি পাব আৰু এটা ভাল খবৰটো হৈছে এনেকুৱা যদি ষ্টুডেন্ট লাইফ ষ্টুডেন্ট কলেজ ড্ৰেছ বা স্কুল ড্ৰেছ পিন্ধি আহে ইউনিফৰ্মত যদি পিন্ধি আহে টেম্পাৰ গ্লাস লগাবলৈ আহে only 50 দিম আৰু মোবাইল ডিসপ্লে যদি বেলেগ কাস্টমাৰৰ লগত ন বিনা উইদাউট ইউনিফৰ্মত আহিলে 2000 টকা হলে ইউনিফৰ্ম যদি পিন্ধি আহে তেতিয়া 1500 টকাত বনাই দিব টেম্পাৰ হোল্ডাৰ ডিসপ্লে আৰু আপোনালোকে যদি ইয়াত যদি ডিসপ্লে বনাব আহে যদি ষ্টুডেন্ট নহয় ষ্টুডেন্টৰ কাৰণে ডিসকাউন্ট আছে ডিসকাউন্ট কিমান গলে ষ্টুডেন্টৰ কাৰণে 50% ডিসকাউন্ট আৰু যদি বেলেগ যদি আহে ইয়াত বেলেগৰ কাৰণে কিমান বেলেগৰ কাৰণে হ'ব এটো 30% ডিসকাউন্ট মানে মোবাইল ফৰ ডিসপ্লে মানে আৰু ইয়াত সেকেন্ড হ্যান্ড কথা যেটো কৰে সেকেন্ড হ্যান্ড মোবাইল বুলি আজিকালি যেটো মানে মানুহে সেকেন্ড হ্যান্ড মোবাইল বেছি বিচাৰে মানে নতুন মোবাইল কিনিব নোৱাৰে তো সেকেন্ড হ্যান্ড মোবাইল বেছি বিচাৰে সেকেন্ড হ্যান্ড মোবাইল কি পাব সেকেন্ড মোবাইল ইয়াত মই আইফোন ষ্টক কৰিব চেষ্টা কৰিম এতিয়াও আইফোন আছে বাৰু আইফোন কেইটামান আছে দেখাম এতিয়া আইফোন realme Oppo Vivo Samsung সকলো কোম্পানীৰ মানে এটা কৈ হলেও মই ষ্টক কৰিব চেষ্টা কৰিম বাৰু ইয়াত আমি সেকেন্ড হ্যান্ড মোবাইল পাই যাব ইয়াত সেকেন্ড হ্যান্ড মোবাইল আপুনি লবলৈ আহক ইয়াত যিকোনো সেকেন্ড মোবাইল ইয়াত কম দামতে পাব আৰু নতুন মোবাইল কিবা আছে নেকি নতুন মোবাইলৰ পাব নেকি নিশ্চয় নতুন মোবাইলও পাই যাব ইয়াত এতিয়া মানে গ্লাসটো ইয়াত ফিটিং কৰিম যেহেতু আজি ওপেনিং কৰিছো ষ্টক কৰা নাই কালিৰ পৰা মই ষ্টক কৰিম আৰু এটা মেইন কথা আপোনালোকে যদি নতুন মোবাইল কিনিব বিচাৰে তেতিয়া মানে কেশ পুৰা পইচা দি কিনিব নোৱাৰে যদি আপোনালোকক ইএমআইৰ জৰিয়তে দিয়া হ'ব ইয়াত বাজাজ ফাইনেন্স কোম্পানীৰ জৰিয়তে আমি ইএমআই দিয়া সুবিধা কৰিছো আৰু আপোনালোকে ডাউন পেমেন্টটো এনেকে 4000 3000 দি লৈ যাব পাৰিব ইয়াৰ সকে মানে কি যেটো আমাৰ হাতত ইমানখিনি টকা নাথাকে যিখিনি আমি লব বিচাৰো মানে কিছুমান টকা নাথাকে কম টকাত ইএমআইত মানে আমি মাহে টকাটো দিব লাগিব এটো ইএমআইত মানে আমি কম দামতে আমি নিজৰ
পচন্দৰ ফোন এটা আমি ইয়াৰ পৰা লৈ যাব পাৰিম আৰু আমি মাহে মাহে টকাখিনি ইয়াত দি থাকিব লাগিব মানে এনেকুৱা চিষ্টেমো ইয়াত আছে এতিয়া মই আপোনালোকৰ ইয়াত ছেকেণ্ড হেণ্ড যিহেতু ক'লে ছেকেণ্ড হেণ্ড মোবাইল ইয়াত ছেকেণ্ড মোবাইল কেইটামান ষ্টক আছে মই প্ৰথমে ছেকেণ্ড হেণ্ড মোবাইল দেখাই লওঁ ইয়াত প্ৰথমে ইয়াত কভাৰ থোৱা আছে আপোনালোকে যিকোনো কভাৰ ইয়াত যিকোনো মোবাইলৰ যিকোনো মডেলৰ কভাৰ ইয়াত পাব আপোনালোকে আহক আৰু কভাৰ লৈ যা আপোনাৰ নিজৰ পচন্দৰ কভাৰ লৈ যাওক আৰু ইপিনে আছে ইয়াত ছেকেণ্ড হেণ্ড মোবাইল এটা আজিকালি মানুহে বহুত ছেকেণ্ড হেণ্ড মোবাইল বিচাৰে মানে ছেকেণ্ড হেণ্ড মোবাইল বহুত বিচাৰে কম দাম পইচা ইমানখিনি পইচা আমাৰ হাতত নাথাকে তাৰপৰা ছেকেণ্ড হেণ্ড মোবাইল ল'বলৈ আছে ছেকেণ্ড হেণ্ড মোবাইল আছে ইয়াত প্ৰথমে ছেকেণ্ড মোবাইল আছে তাৰ ছেকেণ্ড মোবাইল ইয়াত এইটো কেনেকুৱা আছে এইটো কৰিলোঁ ছেকেণ্ড মোবাইল এটা আছে প্ৰথমে ছেকেণ্ড মোবাইলটো জানি লওঁ এইটো realme 9 Pro Plus মডেল আৰু ইয়াৰ 8GB RAM হয় এক্সটেনশ্যন ৰেমটো মানে প্লাছ হৈ যাব 3GB প্লাছ হৈ যাব ইয়াৰ প্ৰাইচটো কিমানত আহিব ছেকেণ্ড হেণ্ড ইয়াৰ প্ৰাইচটো আমি 7000 ৰখা আছে 7000 পুৰা বেছি দিন হোৱা নাই এইটো বাৰু মই এবাৰ দেখাই দিছোঁ আপোনালোকক ইয়াত মই দেখাই দি আছোঁ ইয়াত চাওক মোবাইল পূৰা কণ্ডিশ্যন ঠিক ঠাকে আছে ইয়াত মাত্ৰ 7000 আৰু ইয়াৰ গোটেই আৰু কেমেৰা ইয়াত কেমেৰাও দেখাই দি আছোঁ মই প্ৰথমে ইয়াত কেমেৰাটো চাওক ইয়াত কেমেৰা চাওক কেমেৰা চাওক কেনেকুৱা কিমান কোৱালিটি ভাল কেমেৰা চাওক আপোনালোকে ইয়াত আহক আৰু এইটো মোবাইলটো কম দামতে লৈ যাওক অনলি 7000ত আছে ইয়াতো ৰিয়েলমি হৈ গ'ল আৰু নেক্সট আছে ইয়াৰ আইফোন আছে ইয়াত যিহেতু মানুহৰ আমাৰ সকলোৰে ড্ৰিম ফোন বুলি কয় ইয়াত আমি ইয়াত ড্ৰিম ফোনটো কিমানত আহিব এইটো আইফোন কিমানত আইফোন 11 হয় ষ্টৰেজ 64 আৰু ইয়াৰ কেমেৰা চাওক দামটো কৈ আছোঁ বাৰু কেমেৰা আমি প্ৰথমে কেমেৰাটো চাই ল'ম কেমেৰা মানে যিহেতু মানুহে কেমেৰাটো বেছি চাই মোবাইল ল'ব গ'লে কেমেৰাই মেইন যিমান জুম কৰক নাপাতে কেমেৰা কোৱালিটি ঠিকে আছে ইয়াত বেটেৰী ঠিকে আছে বেটেৰীটো ঠিকে আছে বঢ়িয়া কেমেৰা কোৱালিটি ঠিকে আছে বেটেৰী ঠিকে আছে ইয়াৰ প্ৰাইচটো কিমান আহিব কিমানত ইয়াৰ প্ৰাইচটো এনে 25-26 হয় বেলেগত এতিয়া যদি আপোনাৰ চেনেলৰ যোগেদি আহে এইটো মই অনলি 20000 দিম 20000 আইফোন পাই যাব চাওক পূৰা মডেল মজা আছে ইয়াৰ মেগাপিক্সেল ইয়াৰ 12 আছে ফ্ৰণ্ট কেমেৰা বেক কেমেৰা আৰু ইয়াৰ 64 আছে ইয়াৰ আৰু আইফোন 11 হয় আৰু কেমেৰা ঠিকে আছে বেটেৰীও ঠিকে আছে আপোনালোকে লওক অনলি ইয়াত 20000 এইটো লওক আপোনাক কেমেৰাটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক ইয়াৰ চাওক কেমেৰা কোৱালিটি কিমান ভাল আছে চাওক কেমেৰা কোৱালিটি ঠিকে আছে ইয়াত কেমেৰা কোৱালিটি ঠিকে আছে আপোনালোকে আহি কিনে লৈ লওক ফোনটো হয়নে ইমানখিনিতে ষ্টক আছে ছেকেণ্ড হেণ্ড ফোন ইমানখিনি ষ্টক আছে আৰু আহিব আৰু এইকেইদিন আহিব আপোনালোকে যদি লাগে আহিব পাই যাব নহয় আৰু ইয়াৰ পাছত ইয়াৰ বক্স এটা দেখিছোঁ এনেকুৱা বক্সো পাব নেকি ব্লুটুথ বক্স আৰু এম্প্লিফায়াৰ আৰু ইয়েৰফোন ডাটা কেবল বেক কভাৰ চব পাই যাব হয়নে নহয় আৰু এয়াৰফোনো পাই যাব গোটেইখিনি পাই যাব আপোনালোকে কম দামত যি লাগে সেইখিনি বস্তু পাই যাব ভিতৰত সোমাইছোঁ সোমাই কিনে আপোনালোকক দেখুৱাম ইয়াত এইখিনি হ'ব মোবাইলকেইটা ডিছপ্লে টাচ প্লে যিকোনো মোবাইল ইয়াত কিপেড হওক এণ্ড্ৰইড ফোন হওক চব মোবাইল ইয়াত ঠিক কৰা হ'ব ডিছপ্লে টাচ প্লে এইখিনি জেগাত মজাকৈ বনাইছে কিন্তু ইয়াত ধুনীয়াকৈ লাইটিং চাইটিং ইয়াত ধুনীয়াকৈ দিয়া আছে এইখিনি জেগা মজাকৈ বনাইছে কিন্তু ধুনীয়াকৈ আৰু এইখিনি ফটো এটা আছে আমাৰ লক্ষী ফটো এটা আছে কভাৰখিনি দিয়া আছে ইয়াত হেডফোন গোটেইখিনি হেডফোন ব্লুটুথ ৱেৰ থকা আছে ৱেৰলেছো পাই যাব গোটেইখিনি দিয়া আছে আৰু এইখিনি কিছুমান বস্তু ইয়াত বনোৱা কিছুমান বস্তু থৈ দিয়া আছে ষ্টক কৰা আছে আৰু এইটো টেম্পাৰ গ্লাছ নতুন টেম্পাৰ গ্লাছ মোবাইল টেম্পাৰ গ্লাছ HD+ হয় HD+ জাতা নাভাঙে আৰু অৰিজিনেল হয় এইটো বেলেগ দোকানত লগালে আপোনাক 250-200 এনেকৈ ল'ব পাৰে এতিয়া মই ইয়াত এইটো 100 টকা লগাই দিম অনলি ডিছপ্লে চাওক অৰিজিনেল ডিছপ্লে অনলি 100 আৰু এইটো বেলেগত 100 টকা হয় ইয়াত মই 50 লগাই দিম 50 টেম্পাৰ গ্লাছ এইটো বেলেগত গ'লে আপোনালোকৰ ইয়াত 100 টকা ল'ব বেলেগৰ দোকানত ইয়াত আহিলে অনলি 50 লগাব আৰু ষ্টুডেণ্টৰ কাৰণে এক্সট্ৰা ডিছকাউণ্ট আছে ষ্টুডেণ্টসকলে আহক আৰু ইয়াত লগাব মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ তলত মই ইয়াৰ ফোন নাম্বাৰ আৰু এড্ৰেছখিনি মই ইয়াত দি দিম আপোনালোকে যদি কিবা আপোনালোকৰ যদি থাকে তেনে কল কৰক আৰু মই এড্ৰেছটো চাই আহক আৰু শেষত আপোনালোকে এটা ৰিকুৱেষ্ট আপোনালোকে ইয়াত আহক আৰু মোবাইলখিনি বনাওক যদি বেয়া হৈছে ডিছপ্লে বনাওক আৰু যদি আপোনালোকে ছেকেণ্ড হেণ্ড লাগে ছেকেণ্ড হেণ্ড পাব আৰু নতুন লাগে নতুন পাব ইয়াৰ পৰা লৈ যাওক যিহেতু আমাৰ পৰা নতুনকৈ দোকান খুলিছে আপোনালোকে আহক অকলে হেল্প কৰক অকণমান হয়নে নহয় আৰু শেষত আপোনালোকলৈ ৰিকুৱেষ্ট এটা আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক যদি বিজয় ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে আৰু এতিয়া আপোনালোকে যোনটো ভিডিঅ' চাই আছে এইটো লাইক কৰা নাই যদি লাইক কৰি দিয়ক থেংক ইউ